জুবিনদাৰ কেছটো যেটো হৈ আছে যদি দোষী সাব্যস্ত হয় তেতিয়া কেনেকুৱা ধৰণৰ শাস্তি হ'ব পাৰে লগতে কি এজন উকিলে মাহিলী উপাৰ্জন কিমান কৰিব তো গাড়ীৰ ভিতৰত যদি কোনোবাই কিবা এটা কৰি আছে হেতু পাব্লিকলি কৰা হ'ল নে মানে প্ৰাইভেট এৰিয়া কৰা হ'ল কাৰণ গাড়ীখনটো নিজৰ হয় এটা প্ৰাইভেট আপুনি ঘটনাৰ লগত জড়িত নহয় আপুনি এজন চাকৰিয়াল মানুহ যদি আপোনাক যদি পুলিচে কিবা কথাত যদি সাসপেক্ট কৰি যদি এৰেষ্ট কৰি লয় এৰেষ্ট কৰি ললে আপুনি সাসপেন্ড হৈ যাব আপোনাৰ চাকৰিৰ পৰা সাসপেন্ড পুৰুষৰ কাৰণে তেনেকুৱা কিবা আইন আছে নেকি মানে পুৰুষতো কেতিয়াবা মিছাকৈ মানে ফচিব পাৰে এনেকুৱা কিবা জুবিন গাৰ্গৰ সহধৰ্মণি আমাৰ চুতীয়া জনগোষ্ঠী জীয়ৰী হয় আৰু সেই সূত্ৰে চালে আমি চুতীয়া জনগোষ্ঠীৰ এজন উত্তম মানে ভগৱান সদৃশ আমি এজন জোৱাই হেৰুৱাই আমি ধৰি থব পাৰোঁ 5 বছৰটো মিনিমাম লাগিবই তাতকৈ আৰু বেছি সময় লাগিব এইটো মানে অনুমান কৰিব পৰা বস্তু আচলতে 349 সাক্ষী আজিৰ দিনত কোৰ্ট মেৰেজটো মেণ্ডেটৰী হয়নে মানে নমস্কাৰ আমাৰ পডকাষ্ট চেনেল ব্ৰেইন ফিউললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ প্ৰথম আলহী আহিছে মিষ্টাৰ ডিম্পুল চুতীয়া তেখেত এজন এডভকেট হয় গুৱাহাটী হাইকোৰ্টৰ আহক তেখেতৰ লগত চিনাকি হওঁ আৰু আমি এই আইনৰ যিখন পৃথিৱী আছে এইখনত বহুতো নজনা কথা কিছুমান আমাৰ থাকে বহুতো মানুহে মানে ধৰি লওক কিবা এটা যদি আইনৰ মেৰপাকত যেতিয়া পৰি যায় কি কৰিম কি নকৰিম বহুত কনফিউজন হয় গতিকে তেনেকুৱা কিছুমান কথা আজি আমি এওঁৰ পৰা উলিয়াবলৈ চেষ্টা কৰিম মোৰ ভাইটি হয় গতিকে মই তুমি বুলি আজি সম্বোধন কৰিম ডিম্পুল স্বাগতম জনাইছোঁ নমস্কাৰ তোমাৰ কথা প্ৰথমে জানিব বিচাৰিম তুমি মানে এই আইনৰ পৃথিৱীখনলৈ কেনেকৈ আহিলা মানে প্ৰথম এনেকুৱা লাইফত মানে কি হ'ল যে তুমি মানে আইনত আহিব বিচাৰিলা হয় মই আইনৰ পৃথিৱীখনত এইকাৰণে আইনৰ জগতখন যিখন আচলতে এইকাৰণে মই আহিব বিচাৰিছিলোঁ যে মোৰ ঘৰত বহুত ধৰণৰ সমস্যা আছে মোৰ ওচৰৰ গাঁও অঞ্চলত বহুত ধৰণৰ সমস্যা আছে আৰু সঠিক কথাটো মানে কি ধৰণে আইনী সাহায্য মানুহক আগবঢ়াব পৰা যায় আইনৰ যোগেদি মানুহক কি ধৰণে ভুক্তভোগী মানুহক যি ধৰণে সহায় আগবঢ়াব পৰা যায় আচলতে সেই উদ্দেশ্যে আচলতে মই এই প্ৰেক্টিছত আহিছোঁ হয় যদি মানে আজিৰ ডেটত মানে বহুতো ষ্টুডেণ্টসকলৰ ক্ষেত্ৰত মই কৈছোঁ বহুতে এইটো ক'ব বিচাৰে যে মানে এই ফিল্ডখন বহুত চেচুৰেটেড হয় বহুত বেছি মানে মানুহৰ ক্ৰাউডেড হয় তো আইনৰ ক্ষেত্ৰত যদি কোনোবাই পঢ়িব যায় আইন যদি কোনোবাই পঢ়ে বা ল পঢ়ে তেতিয়া মানে অলপ স্ক'পটো কম বুলি মানে মানুহে ভাবে একচুৱেলি কথাটো সঁচা নে মিছা তোমাৰ মতে কি ভাব মানে নহয় ওকালতি প্ৰফেশ্যন এটা ৰয়েল প্ৰফেশ্যন গতিকে এইটো প্ৰফেশ্যন আপুনি যিহেতু ব্যক্তিগত এটা প্ৰফেশ্যন হয় প্ৰফেশ্যনেল লাইফ এটা মেইনটেইন কৰিবলৈ হ'লে আপুনি যথেষ্ট বস্তু নিজক আপুনি হস্তম কৰিব লাগিব আনতকৈ ব্যতিক্ৰম কৰিব লাগিব গতিকে এইটো ৰয়েল প্ৰফেশ্যন গতিকে এই প্ৰফেশ্যনত অহাত কোনো বাধা নাই চবেই আহিব পাৰে নিজৰ নিজৰ ক্ৰেডিবিলিটিৰ ওপৰত কাম কৰিব পাৰে নে মানে মেট্ৰিক পাছ কৰাৰ পিছত হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তেওঁলোকে ল যদি পঢ়ে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত 5 বছৰ পঢ়িব পাৰে আৰু যদি ডিগ্ৰী কৰি আহে তেনেহ'লে 3 বছৰ পিছত তেওঁ ডিগ্ৰীটো ল'ব পাৰে আৰু LLMও অপশ্যন আছে LLMও কৰিব পাৰে তেওঁ যদি একাডেমিক লাইনত যাব বিচাৰে LLMত ল কলেজত যদি তেওঁলোকে একাডেমিক লাইনত যাব বিচাৰে প্ৰফেশ্যনটো আচলতে বৃহৎ এটা প্ৰফেশ্যন এখন সাগৰ সদৃশ এটা প্ৰফেশ্যন হয় বিভিন্ন কোম্পানীবিলাক আছে লিগেল এডভাইজাৰ মানুহক যেনেকৈ ফেমিলি ডক্টৰ থাকে ঠিক তেনেদৰে ফেমিলি এডভকেট থাকে কোম্পানীবিলাকত অফিচবিলাকত এভৰিহুৱে য'ত চবতে মানে লিগেল অপিনিয়ন থাকে মানে মানুহে নৰ্মেলি যেনেকৈ ভাবে ধৰি লওক মানে যে আইন পঢ়িলে ল পঢ়িলে পঢ়ি সেই কোৰ্টত গৈ মানে কেছ খেলিব লাগিব তেনেকুৱা নহয় বেলেগ ধৰণৰ কিছুমান চাকৰি লিগেল ছাৰ্ভিচত যাব পাৰে গভৰ্ণমেণ্ট জবত যাব পাৰে কোম্পানী জব আছে হয় আৰু এজন গভৰ্ণমেণ্ট উকিল কি হয় আৰু এজন মানে প্ৰাইভেট উকিল কি হয় মানে পাৰ্থক্যটো কি গভৰ্ণমেণ্ট উকিলজন সদায় ভুক্তভোগী হৈ পিনি তেওঁলোকে কেছ লয় গভৰ্ণমেণ্ট যি ধৰণে পুলিচে এটা ইনভেষ্টিগেশ্যন কৰিব সেই ইনভেষ্টিগেশ্যন কৰাৰ পিছত চাৰ্জশ্বিট দিব কোৰ্টত চাৰ্জশ্বিট দিয়াৰ পিছত সেই চাৰ্জশ্বিটটো যেতিয়া কোৰ্টে কেছ নাম্বাৰ বনাব নিজৰ অনুযায়ী কেছ নাম্বাৰ বনাব তাতে কোৰ্টৰ বিভাগ থাকে যে CGM কোৰ্ট আৰু ছেছন কোৰ্ট এজন CGM কোৰ্টত 5 বছৰ তলৰ যিবোৰ কেছ থাকে এখন আমাৰ CRPC এতিয়া BNSS আছে এই BNSSত মানে এটা ক্লাছ লিখা আছে যে কোনবিলাক কেছ কোৰ্টখন কোৰ্টত চলিব সেনেকৈ পানিছমেণ্ট ৱাইজত ভাগ কৰা আছে গতিকে CGM চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্টবিলাকত কম পানিছমেণ্টৰ কেছবোৰ চলিব যিবোৰ ছেছন টাইপৰ যিবোৰ ছেকশ্যন হয় ডাঙৰ যিবোৰ ছেকশ্যন পানিছমেণ্ট যিবোৰ লাইফ ইম্প্ৰিজনমেণ্টৰ পৰা আদি কৰি সেইবোৰ ছেছন কোৰ্টত চলিব আৰু প্ৰতিখন কোৰ্টতে এজন গভৰ্ণমেণ্ট উকিল থাকে আৰু সেই গভৰ্ণমেণ্ট উকিলবিলাক গভৰ্ণমেণ্টে এপইণ্ট কৰে পাৰ্মানেণ্ট পোষ্ট নহয় তেওঁলোকক 3 বছৰ গভৰ্ণমেণ্টখনে যেতিয়ালৈকে থাকে যিখন গভৰ্ণমেণ্টৰ যিটো সময় তেওঁলোকে সেই ধৰণে এপইণ্ট কৰে আৰু কোৰ্ট মেৰেজৰ যিটো প্ৰক্ৰিয়া থাকে সেইটো কোনখন কোৰ্টত হয় কোৰ্ট মেৰেজৰ প্ৰক্ৰিয়াটো আচলতে কোৰ্ট মেৰেজ বুলি কোৱা যায় যিটো কোৰ্টত সেইটো DC অফিচৰ এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ ওচৰত মেৰেজ ৰেজিষ্টাৰহে হয় আচলতে মেৰেজটো আজিৰ দিনত কোৰ্ট মেৰেজটো মেণ্ডেটৰী হয়নে মানে সকলোৱে কৰিব লাগিব মেণ্ডেটৰী অবভিয়াছলি মেণ্ডেটৰী আজিকালি বহু সময়ত ছ'চিয়েল মেৰেজখন চেলেঞ্জ কৰা দেখা যায় যে আচলতে সেইটো ছ'চিয়েল আমাৰ এইটো কোনো ধৰণৰ বিবাহ হোৱা নাছিলে কিন্তু কোৰ্ট মেৰেজখনক আপুনি সেইটো কথা কুৱেশ্যন আনিব নোৱাৰে যে মোৰ উইদাউট কনচেণ্টত মই মেৰেজৰ ওচৰত গৈ মেৰেজ ৰেজিষ্টাৰৰ ওচৰত গৈ থিয় হৈছিলোঁ গৈছিলোঁ বিয়া পাতিছিলোঁ সেইটো ক'ব নোৱাৰে স্বামী আৰু পত্নী আছে যদি পত্নীগৰাকীয়ে কৈ দিয়ে মানে কোৰ্ট মেৰেজ হোৱা নাই নৰ্মেল বিয়া হৈছে
তেতিয়া যদি যিকোনো এজনে কয় যে মোৰ বিয়া হোৱা নাছিলোঁ, তেতিয়া ইজনে কেনেকৈ প্ৰুফ কৰিব যে বিয়া হৈছিল? কিবা মানে প্ৰুফ কি দিব? নহয় এভিডেঞ্চটো দিয়া চব ভাৰতবৰ্ষৰ সংবিধানৰ মতে 2জন সাক্ষী প্ৰয়োজন। সাক্ষী 2জন সাক্ষী, তেওঁলোকে সামাজিক বিয়াৰ ফটোটো বাৰু বহুত কথা থাকে, ইলেক্ট্ৰনিক মিডিয়াৰ কথা থাকে, ইলেক্ট্ৰনিক এভিডেঞ্চৰ কথা থাকে, গতিকে সাক্ষীৰ কথা সামাজিক বিয়াৰ কথাটো। আপোনালোকক মই ক'ব বিচাৰিছোঁ যে জুবিনদাৰ যিটো কেছ কোৰ্টত চলি আছে, যিটো জুবিনদাৰ হত্যাৰ যিটো তদন্ত চলি আছে, সেই কেছটোত আমাৰ ডিম্পল চুতীয়াও মানে ফ'ল' কৰি আছে। গতিকে তেখেতৰ পৰা আমি জানিব বিচাৰিম যে জুবিনদাৰ কেছটোত যিটো হৈ আছে, যদি দোষী সাব্যস্ত হয় তেতিয়া কেনেকুৱা ধৰণৰ শাস্তি হ'ব পাৰে, লগতে কি ধাৰা আছে অলপ দৰ্শকক বুজাই দিলে। সকলোৰে মানে কিছুমান কনফিউজন সকলোৰে আছে যে জুবিনদাৰ সঁচাকৈ জাষ্টিছ পাবনে নাপায়, শাস্তি হ'বনে নহয়, সেইখিনি কথা জানিব বিচাৰিম। হয়, জুবিনদাৰ ক্ষেত্ৰত মানে বহুত ক'বলগীয়া থাকিব, আমি ফ'ল' কৰিম আচলতে কেছটোত। আৰু এতিয়া আমাৰ কাৰণে ভাল খবৰ এটা আছে, জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰ ছাৰৰ নেতৃত্বত গোটেই কেছটো পাব্লিক প্ৰচিকিউটৰ পাৰ্টটো চলি আছে, গভৰ্ণমেণ্টৰ পাৰ্টটো। আৰু একিউজডৰ ফালৰ পৰা যিসকলৰ এগেইনষ্টত চাৰ্জশ্বিট দাখিল কৰিছে সেইসকলে এডভকেট এংগেজ কৰিছে। বৰ্তমান ছেছন কোৰ্ট কামৰূপ মেট্ৰত তেওঁৰ ট্ৰায়েল চলি আছে। আৰু জুবিনদাৰ কেছত এতিয়া আচলতে বহুত সাক্ষীবাদী লৈছে। এই কেছত আচলতে CID PS কেছ নম্বৰ 18/2025, এইটো 2 মাহৰ ভিতৰত তেওঁলোকে চাৰ্জশ্বিট তৈয়াৰ কৰি CID এটা সঁচাকৈ এটা শক্তিশালী এখন চাৰ্জশ্বিট তৈয়াৰ কৰিছে। 349 উইটনেছ তেওঁলোকে সাক্ষী গ্ৰহণ কৰিছে CID গোটেই টিমটোৱে, SIT যিটো টিম আছিলে। আৰু চাৰ্জশ্বিট নম্বৰ হৈছে 14/2025। এতিয়া বৰ্তমান CGMত চাৰ্জশ্বিট ফাইল কৰিলে। CGMে যিহেতু মাৰ্ডাৰ যিহেতু ছেকশ্যন আছে 103 ছেকশ্যন আছে, গতিকে CGMৰ জুৰিছডিকশ্যনৰ ওপৰত হয়, সেইটো ছেছন কমিট কৰি দিয়া হ'ল। কমিট হোৱাৰ ভিতৰত ছেছনত কেছটো চলি আছে। এতিয়া ছেছনত গোটেই কেছটো চাৰ্জ হিয়াৰিং, চাৰ্জ ফ্ৰেম, বেইল এইবোৰ কথা আহিব। ফাৰ্ষ্ট ডেটত এপিয়াৰেঞ্চৰ কথা আহিব ছেছন কোৰ্টতো। CGM কোৰ্টৰ এপিয়াৰেঞ্চ হোৱাৰ পিছত ছেছন কোৰ্টত এপিয়াৰেঞ্চৰ কথা আহিব, তাত বেইলৰ কথা থাকিব। যিহেতু তেওঁলোকে জেলত আছে, জুডিচিয়েল কাষ্টডিত থাকি ট্ৰায়েল চলিব তেওঁলোকৰ এগেইনষ্টত। আৰু 349 সাক্ষী এতিয়া এপিয়াৰেঞ্চটো ক্লিয়াৰ হৈ যোৱাৰ পিছত কপিখিনি আহিছে। এতিয়া বৰ্তমান যিটো ষ্টেজ আছে, কপিখিনি ক্লিয়াৰ হোৱা নাই বুলি তেওঁলোকে এখন পিটিশ্যন ফাইল কৰি ৰাখিছে। আৰু 2 বেইল পিটিশ্যন ফাইল কৰিছে, 2জনে উইথড্ৰ কৰিছে, শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে। শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে মানে বেইল এপ্লাই কৰিছিলে, বেইল এপ্লাই কৰিছে আৰু উইথড্ৰ কৰিছে আৰু হিয়াৰিঙত ৰাখিছে, এনেকুৱা হৈ আছে। আৰু তেওঁলোকে এখন পিটিশ্যন ফাইল কৰি ৰাখিছে যে কপিখিনি সম্পূৰ্ণ কপিখিনি যিহেতু কেছ এটা হ'লে তদন্তকাৰী বিষয়ে যিমানবোৰ মেটেৰিয়েল তেওঁলোকৰ বিৰুদ্ধে আনিছে সেইখিনি 207ৰ আণ্ডাৰত আমাৰ CRPC যি আছিল তেওঁলোকৰ আণ্ডাৰত, সেইটো ছেকশ্যনৰ আণ্ডাৰত গোটেই কপি আমি 24 কপি কোৰ্টে প্ৰভাইড কৰিব লাগে। প্ৰভাইড কৰাৰ পিছত কিছুমান কপি ক্লিয়াৰ পোৱা নাই বুলি তেওঁলোকে এখন পিটিশ্যন ফাইল কৰিছে। সেইখন পিটিশ্যন হিয়াৰিঙত আছে। বাকী এতিয়া চাৰ্জ ফ্ৰেম হ'ব, চাৰ্জ কি ধাৰা এগেইনষ্টতে তেওঁলোকৰ বিৰুদ্ধে কেছটো চলিব, চাৰ্জ ফ্ৰেম হ'ব। চাৰ্জ ফ্ৰেম হোৱাৰ পিছত নেক্সট ডেটটো এভিডেঞ্চত যাব। এভিডেঞ্চত এতিয়া 349 উইটনেছ তেওঁলোকে প্ৰিপেয়াৰ কৰিছে। 349 সাক্ষীয়ে সাক্ষী দিব আহিব। মানে সেই 349 মানুহৰ নাম আছে, যি 349 জন গোটেইকেইজন কোৰ্টত আহিব, সাক্ষী দিব লাগিব। আৰু কিছুমান অফিচিয়েল উইটনেছ থাকিব, সেইবোৰ 2-এজনৰ ষ্টেটমেণ্ট থাকিব, ডকুমেণ্ট থাকিব, এইবোৰ নাহিলেও হ'ব, তেনেকুৱা টাইপ। আৰু যিসকলক মানে পাব্লিক প্ৰচিকিউটৰ ফালৰ পৰা যিসকলক অহাটো প্ৰয়োজন আছে বুলি ভাবে এটা কেছ তৈয়াৰ কৰিবলৈ, সেইটো কথা থাকিব। আৰু সেই চাৰ্জ হিয়াৰিঙতে গোটেই কপিখিনি যেতিয়া কপি ষ্টেজটো যেতিয়া পাৰ হৈ যাব, আচলতে গোটেই SIT আচলতে যিটো ইনভেষ্টিগেশ্যন কৰি মেটেৰিয়েল কালেক্ট কৰি তেওঁলোকে এডাল চেইন তৈয়াৰ কৰিছে, যে তেওঁলোকে সেই গণ্ডিৰ ভিতৰত আছে। আৰু সেই চেইনডাল যে কোনো সুৰুঙা নথকাকৈ আচলতে তৈয়াৰ কৰিব লাগিব। আৰু আমি নাজানো, যেতিয়া ইনভেষ্টিগেশ্যনৰ ষ্টেজত আছিলে, তেওঁলোকে ইনভেষ্টিগেশ্যন যেতিয়া SITয়ে কৰি আছিলে, তেতিয়া কোনোবা অভিজ্ঞ উকিলৰ এডভকেটৰ দ্বাৰাই তেওঁলোকে অলপ আইনী মেপাৰ্ছবিলাকৰ লগত কথা বতৰা চলিছিলে নাই, মই সেইটো নাজানো। কিন্তু বৰ্তমান যিজন জ্যেষ্ঠ অধিবক্তা এজন এংগেজ কৰিছে, গতিকে টিমটো ভালেই হ'ব। এতিয়া মানে যিসকল দোষী বুলি আমি ভাবি আছোঁ, তেওঁলোকৰ ফালৰ পৰাও কোনোবাই মানে কেছটো তেওঁলোকে যদিও কোনো উকিল নলয়, তেওঁলোকে লিগেল এইডৰ পৰাও তেওঁলোকে এডভকেট পাব। আৰু তেওঁলোকৰ নিজৰ চইচ আছে, তেওঁলোকে ল'বই, যাকে হ'লেও ল'ব পাৰে তেওঁলোকে। এই গোটেই প্ৰক্ৰিয়াটোত মানে আমি যিটো জুবিনদাক জাষ্টিছ দিয়াৰ কথা কৈ আছোঁ, দোষীয়ে শাস্তি পোৱাৰ কথা কৈ আছোঁ, মানে তোমাৰ মতে কিমানমান সময় লাগিব? মানে মেক্সিমাম 349 চাওক, যদি আমি নৰ্মেলি এটা কেছত আমাৰ 10-12জন যদি সাক্ষী থাকে, মিনিমাম 5 বছৰ লাগে। কাৰণ বহুত কেছ আছে, 10-12জন থাকিলে 5 বছৰ লাগে। 5 বছৰ 6 বছৰ মিনিমাম যিবোৰ চলি আছে, বৰ্তমান যিবোৰ কেছ চলি আছে, 4 বছৰ 5 বছৰ চলি আছে। আৰু 349ৰ ক্ষেত্ৰত আপুনি অনুমান কৰিব নোৱাৰিব, প্ৰতিদিনেতো ডেট দিব নোৱাৰিব, মাহতটো মিনিমাম 2-3টা ডেট পৰিব পাৰে, তাৰ পাছতো 349 সাক্ষী। তেতিয়াহ'লে অনুমান কৰিব পৰা নাযায়। কোৰ্টে এনেকুৱা কৰিব পাৰে নেকি, মানে অলপ স্পেচিয়েলি লৈ অলপ স্পেচিয়েলি ফাষ্টেগতে চলাই আছে, এমাহ ডেট পোৱা মানে ফাষ্টেগে হয়। যদি 15 দিনৰ মূৰতো ডেট পৰি আছে, তেনেহ'লে ফাষ্টেগে হয়। আৰু এতিয়া কোনোবা এজন সাক্ষীলৈ নটিচ গ'ল, তেওঁ SIT ষ্টেটমেণ্ট লৈ ৰাখিছে, আৰু সেই ষ্টেটমেণ্ট আহি কোৰ্টত দিব লাগিব, সেইটোক কয় কোৰ্টত চিফ। যিটো ষ্টেটমেণ্ট প্ৰথমতে কোৰ্টত ৰেকৰ্ড কৰিব, সেইটোক কয় চিফ। আৰু তেওঁলোকৰ উকিলে, তেওঁলোকৰ যিবোৰ অধিবক্তা থাকিব, তেখেতলোকে তেওঁলোকক সুধিব, সেইটোক কয় ক্ৰছ।
গতিকে সেই উকিলবিলাকৰ এটা সাক্ষীত যথেষ্ট সময় লাগিব গতিকে যথেষ্ট দীঘলীয়া এটা 349 জন মানুহৰ সাক্ষী লওঁতে যথেষ্ট সময় লাগিব মানে ফাৰ্ষ্ট টেক হ'লেও সময় লাগিব এভিডেন্সৰ পিছত তাৰপিছত আহিব SD আৰ্গুমেণ্ট জাজমেণ্ট DW ডিফেন্স উইটনেছৰ কাৰণে বিভিন্ন সময় হ'ব গতিকে জাজমেণ্টলৈকেতো যথেষ্ট সময় লাগিব মানে আমি ধৰি থ'ব পাৰোঁ 5 বছৰটো মিনিমাম লাগিবই তাতকৈ আৰু বেছি সময় লাগিব এইটো মানে অনুমান কৰিব পৰা বস্তু আচলতে 349 সাক্ষী প্ৰতিদিনেতো সাক্ষীটো নহ'ব আৰু কিছুমান সাক্ষীটো প্ৰব্লেম থাকিব কাৰোবাৰ ঘৰুৱা প্ৰব্লেম কাৰোবাৰ অফিচিয়েল প্ৰব্লেম কোনোবা এজনে সাক্ষী কোৰ্টত এপিয়াৰ হ'ব নোৱাৰিব এভিডেন্সটো ক্ল'জ কৰি নিদিব তেওঁ সাক্ষীটো কেঞ্চেল কৰি নিদিব গতিকে তেওঁ টাইম বিচাৰিলে টাইম পাব গতিকে এই ধৰণৰ যথেষ্ট কথা থাকিব অসমৰ সকলো মানুহে জুবিনদাৰ জাষ্টিছ বিচাৰি আছে তোমাৰ প্ৰচেপ্টিটো কি হয় তুমি কি হ'ব মানে তুমি এই কেছটোৰ কেনেকৈ ইনভলভ হয় অলপমান ক'ব পাৰিবা নেকি কথাখিনি অধিবক্তাসকলো সামাজিক মানুহ আৰু বিশেষকৈ আমি ভগৱান শ্ৰীকৃষ্ণক যেনেকৈ চুতীয়া জনগোষ্ঠী চুতীয়া মানুহৰ যেনেকৈ জোঁৱাই বুলি অনুমান কৰোঁ যিহেতু ভীষ্মক ৰজা জীয়ৰী ৰুক্মিণীক যিহেতু ভগৱান শ্ৰীকৃষ্ণই বিয়া পাতি নিছিলে পলুৱাই নিছিলে বুলি আমাৰ প্ৰবাদ আছে আৰু ঠিক তেনেদৰে জুবিন গাৰ্গৰ সহধমনী আমাৰ চুতীয়া জনগোষ্ঠীৰ জীয়ৰী হয় আৰু সেই সূত্ৰে চালে আমি চুতীয়া জনগোষ্ঠীৰ এজন উত্তম মানে ভগৱান সদৃশ আমি এজন জোঁৱাই হেৰুৱাইছোঁ গতিকে এই দিশৰ পৰা আমি যথেষ্ট আমি চেণ্টিমেণ্ট আছে আৰু তেওঁৰ ক্ষেত্ৰত আমি ন্যায় পথ আমি বিচাৰিমেই আৰু ইনভেষ্টিগেশ্যন হৈছে ইনভেষ্টিগেশ্যন এটা কৰিছে য'ত চাৰ্জশ্বিট এটা তদন্ত হৈ মাৰ্ডাৰলৈকে ছেকশ্যন লগাইছে এক্সটৰেশ্যন আছে কালপেবল হোমিচাইড আছে ক্ৰিমিনেল ব্ৰিজ অফ টাচ আছে গতিকে এইবোৰ ছেকশ্যনত যদি পানিছমেণ্টো হয় লাইফ ইমপ্ৰিজনমেণ্ট পানিছমেণ্ট আছে আৰু যদি সঁচাকৈ তেওঁলোকে সেই ঘটনা লগত যদি জড়িত যদি সময়ৰ গতিত যদি তেওঁলোকে অনাৰেবল কোৰ্টে যদি সাক্ষীবাদী প্ৰমাণ গ্ৰহণ কৰি যদি সঁচা বুলি প্ৰমাণ হয় তেওঁলোকে নিশ্চয় আমি সৰ্বোচ্চ তেওঁ পানিছমেণ্ট পোৱাটো মানে দোষী বুলি যদি সাব্যস্ত হ'ল দোষী বুলি গম পালোঁ আমি যিকেইজন মানুহ আছে তে তেওঁলোকক মানে জেইল হ'ব পাৰে নে মৃত্যুদণ্ড হ'ব পাৰে কিমান পৰ্যন্ত হ'ব পাৰে মাৰ্ডাৰ যিবোৰ পানিছমেণ্ট হৈছে মৃত্যুদণ্ডলৈকে লাইফ ইমপ্ৰিজনমেণ্ট থাকিব পাৰে ফাঁচিও হ'ব পাৰে অসমৰ ৰাইজেতো বিচাৰে তেওঁলোকক ফাঁচি হওক মৃত্যুদণ্ডই হওক কিন্তু এনেকুৱা নহয় যে আইনটো এনেকুৱা এটা বস্তু চবৰ দুই পক্ষ শুনানি হোৱাৰ পাছতহে ন্যায় দিব পাৰে আচলতে ন্যায়টো হৈছে কাৰোবাক ফাঁচিও হ'ব পাৰে কাৰোবাক খালাচো হ'ব পাৰে গতিকে কোৰ্টে এনেকুৱা নহয় যে কাৰোবাক নামঘৰৰ মেলখন নহয় যে বোলে চব দুই ফালৰ পৰা শুনিলোঁ ডিচিশ্যন দি দিলোঁ কোৰ্টে যথেষ্ট বস্তু আচলতে আমাৰ এটা ডেমিনিশ্যন ইঞ্জিৰি আছে যে 100জন অপৰাধী বাচি যাওক কিন্তু এজন নিৰপৰাধী মানুহ শাস্তি পাব নালাগে গতিকে সেই ধৰণৰ বহু ধৰণৰ কথা আছে সময়ৰ গতিত আমি নজৰ দি যাম যে যদি উচিত তেওঁলোকে সেই ধৰণৰ কাম কৰিছে তেনেহ'লে শাস্তি পোৱাটো আমি বিচাৰিম চুতীয়া জনগোষ্ঠী এটা এজন সৰ্বোচ্চ আসনত থকা এজন ভগৱান সদৃশ এজন আমি জোঁৱাই হেৰুৱাইছোঁ কেইদিনমান আগত এটা ভিডিঅ' খুব ভাইৰেল হৈছিলে মানে বাছ এখনত এজন মানুহ থিয় হৈ গৈ আছিল আৰু কাষত এগৰাকী মহিলা থিয় হৈ গৈ আছিল ইউপিনে কৰিছিলে ভিডিঅ'টো তেওঁ মানুহজনৰ হাতখন অলপকৈ মহিলাগৰাকীৰ হাতত লাগিছিল তেওঁ কি কৰিলে মহিলাগৰাকী এনেকৈ মোবাইলটো খুলি এটা ভিডিঅ' কৰি ইণ্টাৰনেটত এৰি দিলে ভিডিঅ'টো বহুত ভাইৰেল হৈ গ'ল তেওঁ যিখন মানুহে চিনি পায় তেওঁৰ লোকেলিটিত তেওঁক মানে চবেই অপমান কৰিবলৈ ধৰিলে মানুহজন এজন সন্মান থকা মানুহ আছিলে সেই ঠাইখনৰ ইমানেই মানুহজন হিউমিলিয়েট হ'ল যে মানে শেষত তেওঁ ছুইচাইড কৰি দিলে আৰু ৰিচেণ্টলি সেই মহিলাগৰাকীক এৰেষ্ট কৰা হৈছে মই কুৱেশ্যনটো মানে এইটো কথা সুধিব বিচাৰিছোঁ যে মহিলা সুৰক্ষাৰ কাৰণে বহুতো আইন থাকে বহুতো আছে মহিলাৰ কিবা এটা হ'লে মানে বিপদ হ'লে আইনে সুৰক্ষা দিয়ে পুৰুষৰ কাৰণে তেনেকুৱা কিবা আইন আছে নেকি মানে পুৰুষতো কেতিয়াবা মিছাকৈ মানে ফচিব পাৰে এনেকুৱা কিবা কথাত তো তেনেকুৱা ধৰণৰ কিবা আছে নেকি মানে আচলতে ঘটনা বা অফেন্স বা কিবা এটা বেয়া কাম কৰাটো চবৰ কাৰণে সমানে আইন আছে বিশেষকৈ মহিলাৰ ক্ষেত্ৰত কিয় আছে যিহেতু মহিলা এখন ঘৰৰ পৰা বিয়া পাতি আন এখন ঘৰলৈ আহে 7 বছৰৰ ভিতৰত আগতে সম্পত্তিৰ লোভত বহু ধৰণৰ মহিলা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অসমত বিশেষ নহয় ভাৰতবৰ্ষৰ UP মধ্যপ্ৰদেশ বিহাৰ এইবিলাক ঠাইত যথেষ্ট ডাউৰি ডেথৰ কাৰণে মানে আইন এখন আনিব লগা হৈছিল কিয়নো তেওঁলোকক ডাউৰি ডিমাণ্ডটো আছিল তেওঁলোকৰ পৈতৃক সম্পত্তি আনক ঘৰখনলৈ সম্পত্তি আনক এই ধৰণৰ মহিলাবিলাক হেৰেছমেণ্ট কৰা হৈছিল বহু মহিলাক তেল ঢালি জ্বলাই দিয়া হৈছিল সেইকাৰণে ডাউৰি ডেথ এখন আনিছিল আচলতে মহিলা ওচৰত ভুক্ত এখন ঘৰৰ পৰা যেতিয়া মহিলাগৰাকী আন এখন ঘৰলৈ বিয়া পাতি আহে সেইখন ঘৰৰ গোটেই মানুহবিলাকক তেখেত চম্ভালিব লগা হয় বিভিন্ন ধৰণৰ ইছ্যু থাকে আৰু তেতিয়া সেই মানুহবিলাকে সুবিধা লৈ পিনি বিভিন্ন ধৰণৰ মহিলাৰ ওপৰত অত্যাচাৰ কৰিছিল গতিকে সেই অত্যাচাৰবিলাকৰ ক্ষেত্ৰত সেই ডাউৰি ডেথ এখন আনিছিলে যদি 7 বছৰৰ ভিতৰত কোনোবা মহিলা ছাছপেক্টেড জ্বলি বা কিবা হৈ যদি মৰে তেনেহ'লে সেইখন ঘৰ ৰেছপঞ্চিবল হয় তাৰ কাৰণে গতিকে এই ধৰণৰ আইনবিলাক আছে মহিলাৰ কাৰণে গতিকে যদি জেনেৰেলাইজ যদি চোৱা যায় যে পুৰুষতকৈ মহিলা বেছি ভুক্তভোগী তেওঁলোকৰ ওচৰত বেছি ক্ৰাইমটো হয় কিন্তু পুৰুষৰ কাৰণে স্পেচিফিক তেনেকুৱা একো আইন নাই ন যেনেকৈ মহিলাৰ কাৰণে জেনেৰেল ল' আছে যে এনেকুৱা নহয় যে কোনোবা এগৰাকী মহিলাই মিছা এটা এলিগেশ্যন লগাই দিলে
আৰু সেই এলিগেশ্যনটো কোনোবা এখন থানাত গৈ FIR দিলে এজন নিৰপেক্ষ এজন ইনভেষ্টিগেটিং অফিচাৰ থাকিব তেওঁ গোটেই ঘটনাটো তদন্ত কৰিব সঁচা কি মিছা কি সময়ৰ গতিতহে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰাৰ পিছত দুটা বস্তু দিয়ে এটা হৈছে চাৰ্জশ্বিট নহ'লে FIR যদি ইনভেষ্টিগেশ্যন কৰি তদন্তত কিবা মেটেৰিয়েলছ পায় যে মানুহজনে সেই কামটো কৰা বুলি প্ৰমাণ হয় তেনেহ'লে চাৰ্জশ্বিট দিব আৰু যদি ঘটনাত বোলে সেই ধৰণৰ কোনো ধৰণৰ স্পেচিফিক মেটেৰিয়েল নাই তেনেহ'লে ফাইনেল ৰিপৰ্ট দিব পাৰে গতিকে ফাইনেল ৰিপৰ্ট দিয়া মানে সেই মানুহজনৰ এগেইনষ্টত ইনভেষ্টিগেশ্যন কৰি একো পোৱা নোযোৱাটো বুজায় গতিকে এই ধৰণৰ কথা থাকে আৰু চাৰ্জশ্বিট দিলে জানিবা পুলিচে এটা মেকানিকেল চাৰ্জশ্বিট দিলেও এটা আমাৰ কেছৰ ট্ৰায়েল আৰম্ভ হোৱাৰ আগতে চাৰ্জ ফ্ৰেম চাৰ্জ হিয়াৰিং বা এটা এনেকুৱা আমাৰ এটা ষ্টেজ আছে যিটোত চাৰ্জ হিয়াৰিং কৰাৰ পাছত মানে এজন মানুহ এটা কেছ হ'বলৈ হ'লে উপযুক্ত মেটেৰিয়েল নাথাকিলে কোৰ্টখনেও ডিছপ'জ কৰি দিয়ে বা ডিছচাৰ্জ কৰি দিয়ে গতিকে এই ধৰণৰ বহুত আমাৰ কেছ হৈছে যেনে অখিল গগৈ নিয়াৰ যিটো কেছ আছিল নিয়াই যিটো কেছ লৈছিলে সেই কেছটোতো যিমানখিনি এটা কেছ হ'বলৈ হ'লে যিমানখিনি মেটেৰিয়েল লাগিছিল সেই মেটেৰিয়েলখিনি উপযুক্ত প্ৰমাণ নথকাৰ বাবে সেই কেছটো চাৰ্জ ফ্ৰেমতে চাৰ্জিঙতে শেষ হৈ গৈছে এটা ঘটনা ঘটি গ'ল সেই ঘটনাটোৰ আশে পাশে মই আছিলোঁ কিন্তু পুলিচে আহি মোকো উঠাই লৈ গুচি গ'ল এতিয়া মই বেইল কেনেকৈ ল'ম মানে বেইল লোৱাৰ প্ৰক্ৰিয়াবিলাক কেনেকুৱা ধৰণৰ সেইবোৰ মানুহৰ অলপ কনফিউজন থাকে আৰু মানে কোনটো কেছত কেনেকুৱা ধৰণৰ উকিল ধৰিব লাগে এনেকুৱা কিছুমান ভাগ থাকে সেইখিনি অলপ ক্লিয়াৰ কৰি দিলে ভাল হ'ব আচলতে মানুহ এটা যদি ঘটনা ঘটে দুই ধৰণৰ বেইল থাকে আৰু পুলিচে যদি মানুহজনক এৰেষ্ট কৰে 24 ঘণ্টাৰ ভিতৰত তেওঁক প্ৰডিউচ কৰিব লাগে কোৰ্টত আৰু এজন মানে তেওঁ যাৰ লগত এজন লিগেল অপিনিয়ন দিব পৰা তেওঁ লিগেল ছাইডত ফাইট কৰিব পৰা এজন মানুহৰ লগত যোগাযোগ কৰিব দিব লাগে বিশেষকৈ এডভকেট তেওঁ ৰাইট আছে যে পুলিচে তেওঁলোকে সুধিব লাগে যে আপুনি কোনোবা এডভকেট ল'ব বিচাৰে নেকি কাৰোবাৰ লগত কথা পাতিব বিচাৰে সেইটো এৰেঞ্জ কৰি দিব লাগিব তেওঁলোকে আৰু কৰি দিয়াৰ পাছত আপোনালোকে আচলতে বেইল দুই ধৰণৰ এণ্টিচিপেটৰী বেইল আৰু ৰেগুলাৰ বেইল যদি এজন মানুহ জেলত যায় কিবা কেছত জেলত যায় তেতিয়া তেওঁলোকক ৰেগুলাৰ বেইল কৰা হয় আৰু যদি কোনোবা এজন মানুহে ঘটনাৰ লগত জড়িত হয় যদিও বা নহয় যদিও তেওঁ বাহিৰত পলাই আছে সেই ঘটনা সংক্ৰান্তে এখন FIR ৰেজিষ্টাৰ হৈছে য'ত নন বেইলেবল ছেকশ্যন আছে য'ত পুলিচ বেইল দিব নোৱাৰে গতিকে সেই ধৰণৰ কেছত আপুনি ঘটনাৰ লগত যদি জড়িত নহয় তেওঁলোকে সেই পুলিচে যদি আপোনাক এৰেষ্ট কৰি জেললৈ পঠাব তেওঁলোকে যিটো বেইল দিব নোৱাৰে এনেকুৱা কথা থাকে যে যিবোৰ কিছুমান এটা ঘটনা ঘটিলে ছাপ'জ এটা মাৰ্ডাৰ ঘটনা ঘটি গ'ল এই বিল্ডিং কেম্পাছটোতে ধৰি লওক আপোনাৰ মাৰ্ডাৰ ঘটি গ'ল সেই মাৰ্ডাৰটোত লৈ পিনি বহুতকেইজন মানুহক মাতি আছে থানাত আপুনি ঘটনাৰ লগত জড়িত নহয় আপুনি এজন চাকৰিয়াল মানুহ যদি আপোনাক যদি পুলিচে কিবা কথাত যদি ছাছপেক্ট কৰি যদি এৰেষ্ট কৰি লয় আপুনি ছাছপেণ্ড হৈ যাব আপোনাৰ চাকৰিৰ পৰা ছাছপেণ্ড হ'ব গতিকে সেই মুহূৰ্তত আপুনি এজন ঘটনা ঘটাৰ লগে লগে আপোনাৰ নাম আহি সাঙুৰ খাই পৰাৰ লগে লগে আপুনি এজন এডভকেটৰ লগত অভিজ্ঞ এডভকেটৰ লগত যোগাযোগ কৰিব লাগিব আৰু তেওঁ আপোনাক সঠিক পথটো দেখাব তেওঁ আপোনাক আঁতৰি থাকিবলৈ দিব যাতে পুলিচে কেতিয়াও আপোনাক উঠাব নোৱাৰে বা ধৰিব নোৱাৰে আৰু তেওঁ সেই অনুযায়ী এণ্টিচিপেটৰী বেইল ফাইল কৰিব আপুনি যে ঘটনাৰ লগত জড়িত নাই আপোনাৰ কথাখিনি কোৰ্টত গৈ তেওঁ আপোনাৰ অধিবক্তাই গৈ কোৰ্টত গৈ কথাখিনি ক'ব কোৰ্টে গোটেইখিনি চালি জাৰি চাই আপোনাক ইণ্টাৰিম বেইলো দিব পাৰে ৰেগুলাৰ আপোনাক এবছলুট বেইলো দিব পাৰে মানে এণ্টিচিপেটৰী বেইলটো মানে এনেকুৱা তেওঁ মানে পুলিচে লৈ নাযায় থানালৈ লৈ নাযায় নোযোৱাকৈ নহয় আচলতে ঘটনা এটা ঘটাৰ লগত আপোনাক পুলিচে যদি আপোনাক উঠাই লৈ যায় আপোনাক যদি এৰেষ্ট কৰি দিয়ে 7 বছৰ ওপৰ যিবোৰ বৰ্তমান আনেশ কুমাৰ জাজমেণ্টটো অহাৰ পাছত 7 বছৰ যিবোৰ ওপৰৰ জেইল হয় সেইবোৰ কেছত তেওঁলোকে বেইল দিব নোৱাৰে থানাই বেইল দিব নোৱাৰে নন বেইলেবল ছেকশ্যন তেওঁলোকে বেইল দিব নোৱাৰে তেওঁলোকে যদি সেই এৰেষ্ট কৰি ইন দি মিন টাইম জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ হৈছিলে যদি আপোনাৰ প্ৰডাকশ্যনৰ কাৰণে লৈ যায় তেওঁলোকৰ জুৰিছডিকশ্যনত নাথাকে সেইটো বেইল দিবলৈ গতিকে তেওঁলোকে জুডিচিয়েল কাষ্টডি পঠিয়াই দিব লগা হয় গতিকে এৰেষ্টটো তেওঁলোকে এজন গভৰ্ণমেণ্ট ছাৰ্ভেণ্টক যদি ছাপ'জ ধৰি লওক যে এজন গভৰ্ণমেণ্ট ছাৰ্ভেণ্টক এৰেষ্ট কৰাৰ লগে লগে সেই ডিপাৰ্টমেণ্টক তেওঁলোকে জনাই দিব লাগে যে আপোনালোকৰ এইজন মানুহ বোলে এই পোষ্টত কাম কৰা আমুক নামৰ মানুহজন আমি এৰেষ্ট কৰিছোঁ আৰু গতিকে সেইটো ছাছপেনশ্যন হৈ যায় গতিকে ছাছপেনশ্যন হৈ যায় গতিকে সেইকাৰণে ঘটনা এটা ঘটাৰ লগে লগে অধিবক্তাৰ লগত কাষ চাপিব লাগে মই সেইটো এডভাইচ দিওঁ আৰু যদি পুলিচেও যদি মাতে গতিকে আপুনি এটা এণ্টিচিপেটৰী বেইল এপ্লাই কৰিলে আপোনাৰ ক'ব লগা কথাখিনি কোৰ্টত ক'লে কোৰ্ট যদি ছেটিছফাইড হয় আপোনাক যদি ইণ্টাৰিম বেইল এলাউ কৰে সেই বেইল অৰ্ডাৰ লৈ আপুনি থানাত হাজিৰ হওক আপোনাক কোৰ্টে বেইলতে এটা কণ্ডিশ্যন দি দিব 7 দিনৰ ভিতৰত আপুনি হাজিৰ হ'ব লাগিব 7 দিনৰ ভিতৰত হাজিৰ হৈ আপোনাক ক'ব লগা কথাখিনি বা ইনভেষ্টিগেশ্যনত যিখিনি কোঅপাৰেট কৰিব লাগে আপুনি এজ এ চিটিজেন এজ এ মানুহ হিউমেন বিং হিচাপে সেইখিনি আপুনি কোঅপাৰেট কৰিলে কিন্তু তেতিয়া আপোনাক পুলিচে এৰেষ্ট কৰিব নোৱাৰে মানে মূল কথাটোৱে হ'ল যদি আমাক এনেকৈ আমি যদি কিবা বিপদত পৰোঁ আমি যদি মানে একো নকৰাকৈ যদি আমাক পুলিচে এৰেষ্ট কৰি লৈ গৈছে আমি যিমান সোনকালে পাৰি এজন অভিজ্ঞ এজন ভাল উকিলৰ সৈতে যোগাযোগ কৰিলে আমি তাৰ চলিউশ্যনটো পাম মানে কোনটো ৰাস্তাত গ'লে আমাৰ কাৰণে সহজ হ'ব তাৰ সেইটোৱে নকৰি যদি আপুনি দেৰি কৰি থাকে তেতিয়াহ'লে আৰু কথাটো বেছি বাঢ়ি গৈ থাকে
আৰু পুলিচে এৰেষ্ট কৰাৰ পাছত মানুহজনে এৰেষ্ট কৰাৰ পাছত তেওঁলোকে নন বেইলেবল ছেকশ্যনত তেওঁলোকে বেইল দিব নোৱাৰে 7 বছৰ তলৰ হ'লে তেওঁলোকে বেইল দিয়ে যদিও প্ৰায় নিদিয়ে আৰু নিদিলে তেওঁলোকে এৰেষ্ট কৰি পিনি তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত মেজিষ্ট্ৰেটৰ ওচৰত প্ৰডিউচ কৰি দিব আৰু মেজিষ্ট্ৰেটে তেওঁলোকৰ জুৰিছডিকশ্যনটো তেওঁলোকৰ ছেছন ট্ৰাইবেল ছেকশ্যনত তেওঁলোকে বেইল দিব নিবিচাৰে এটা প্ৰথম প্ৰডাকশ্যনতে গতিকে এই ধৰণৰ যথেষ্ট কথা থাকে যদি আপুনি পুলিচে আপোনাক এৰেষ্ট কৰি নিলে তাৰপাছতো আপোনাৰ ৰেগুলাৰ বেলত এপ্লাই কৰিব লাগিব ৰেগুলাৰ বেল এপ্লাই কৰা মানে আপোনাক ফাৰ্ষ্ট ডেটতে উইদাউট CD কেছ ডায়েৰীখন নোচোৱাকৈ ইনভেষ্টিগেশ্যন কেছ ডায়েৰী এনেকুৱা এখন বস্তু য'ত ইনভেষ্টিগেশ্যনটো চব বস্তু থাকে তাত আৰু সেই কেছ ডায়েৰীখন কল কৰিব আৰু সেই কেছ ডায়েৰীখন নোচোৱাকৈ কোনো জাজ মেজিষ্ট্ৰেট তেওঁলোকে বেইল দিবলৈ মানে এনেকুৱা এটা ঘটনা হৈ যোৱাৰ পাছত তাৰ আঁৰত বহুত কিবা কিবি প্ৰক্ৰিয়া থাকে বহুত সেইখিনি এজন অভিজ্ঞ উকিলে জানিব মানে আমাৰ কামটো হৈছে যদিহে আমি এনেকুৱা মানে চিটুৱেশ্যনত পৰোঁ আমি এজন উকিলৰ লগত যোগাযোগ কৰোঁ ভাল উকিলৰ লগত বা অভিজ্ঞ তেতিয়া আমি মানে সেই মাৰিপাকটোৰ পৰা ওলাই আহিবলৈ সহজ হয় কাৰণ তাৰ ভিতৰতে বুজি আছে আমি এতিয়া সকলো বুজিব গ'লেতো আমি বুজিয়ে নাপাম নৰ্মেল মানুহে কিন্তু আমি এটা কথাই জানিব লাগে যে যিমান সোনকালে পাৰি যোগাযোগ কৰিব লাগে উকিলৰ ভাগ থাকে নেকি মানে বিভিন্ন প্ৰকাৰৰ উকিল তেনেকুৱা থাকে নেকি কিবা হয় আচলতে LLB ডিগ্ৰীটো চবৰে কাৰণে আৰু সেইটো কৰাৰ পাছতে কোনে কোনটো লাইনত প্ৰেক্টিছ কৰিছে সেইটো তেওঁলোকৰ নিজৰ চুজ কিছুমান কোপাৰেট লয়াৰ আছে যিসকলে কোম্পানী কেছ কৰে কিছুমান চিভিল লয়াৰ আছে যিবিলাকে মাটি বাৰী এই ধৰণৰ চিভিল নেচাৰৰ যিবোৰ চিভিল ডিছপিউট সেইবিলাকৰ কেছ কৰে মাটিৰ সীমা কাজিয়া যিবোৰ হয় সেইটো চিভিল ডিছপিউটত চিভিল লয়াৰ থাকে আৰু কিছুমান এডভোকেট থাকে ক্ৰিমিনেল লয়াৰ যিবিলাক ক্ৰিমিনেল অফেন্স যিবোৰ হয় ক্ৰাইম যিবিলাক ৰিলেটেড হয় তেওঁলোক ক্ৰিমিনেল এডভোকেট মানে চোৰ ডকাইতি মাৰপিট সেইখিনি কাৰণে মানে প্ৰতিটো ছেকশ্যনৰ কাৰণে বেলেগ আইনো বেলেগ আগতে IPC আছিলে এতিয়া BNSS আহিলে আগতে যেনেকৈ CPC আছিলে এতিয়া বেলেগ হয় এজন উকিলে মাহিলী উপাৰ্জন কিমান কৰিব পাৰে মানে এজন উকিল যদি মই এপইণ্ট কৰিব গৈছোঁ কিবা এটা হৈছে মোৰ মই কেনেকৈ গম পাম যে সেই উকিলজনক মই কিমান পইচা দিব এনেকুৱা ফিক্স কিবা ৰেট থাকে নেকি উকিলৰ ফিক্স ৰেট বুলি নহয় আচলতে বিভিন্ন ছিনিয়ৰ জুনিয়ৰ উকিলৰ নিজৰ ফিজ বেলেগ মই যিমানটো জানো মানুহৰ ক্লায়েণ্ট চাই এজন কোটিপতি ক্লায়েণ্টৰ ফিজ বেলেগ হ'ব এজন ফাইনেন্সিয়েলি এবল মানুহৰ বেলেগ হ'ব আৰু কম মানুহৰ অলপ বেলেগ হ'ব মানে অলপ যদি ফাইনেন্সিয়েলি উইক হয় দুখীয়া হয় তেতিয়াহ'লে চাই চিতি কমকৈ কৰা আৰু এনেকুৱা কিছুমানো কেছ আছে যিবোৰ কেছ ফ্ৰীকৈ কৰা যায় ফ্ৰীকৈ কৰা সেইটো মানে নিজে চাই সেইমতে ফিজটো নিজে নিৰ্ধাৰণ কৰি লোৱা গতিকে উকিলৰ বাৰ নাই যে কিমান ফিজ লগাব পাৰে এতিয়া আমাৰ ইয়াতে যিবোৰ গুৱাহাটী হাইকোৰ্টৰ যিবোৰ ফেমাছ উকিল যিবোৰ ছিনিয়ৰ উকিল যিবোৰ ভাল উকিল বুলি জনা যায় তেওঁলোকে পাৰ ডে 5 লাখ পাৰ ডে 10 লাখ তেওঁলোকে ইনকম কৰে আৰু এনেকুৱা এডভোকেট আছে যিবিলাকে ছাপোজ এটা ধৰি লওক কিবা এটা ৰিট পিটিশ্যন এটা কৰিব লাগে য'ত 10,000 কেণ্ডিডেট আছে 10,000 কেণ্ডিডেট আপোনাৰ এটা চাৰ্জ এমাউণ্ট এটা ধৰি দিব পাৰ পাৰ্চন এনেকৈ দিব লাগে সেইটো কেছত 40 লাখ পাৰ এটা কেছত 50 লাখ কোটি ঘৰত যায় আৰু মই যিমানটো জানো এতিয়া অকল ওকালতি প্ৰফেশ্যনত যিসকলে জড়িত হৈ আছে তেওঁলোকে ভালে ইনকম কৰে যিবিলাকৰ 10 পৰা 15 বছৰ হৈছে গুৱাহাটীত প্ৰথমতে তেওঁলোকে গাড়ী ঘৰ কৰি বৰ্তমান ছেকেণ্ড ফ্লেট লৈ আছে আৰু তেওঁলোকে ইনকম ভাল গতিকে ওকালতিটো এটা ৰয়েল প্ৰফেশ্যন যিসকলে অনৰ্গল তেওঁলোকে এই প্ৰফেশ্যনটোত কাম কৰি আছে 24 ঘণ্টাই ব্যক্তিগত বেলেগ সমস্যা নাই প্ৰফেশ্যনটোকে টাইম দি আছে তেওঁলোকৰ কাৰণে ওকালতিটোত মান্থলি ৰেগুলাৰ জুনিয়ৰ লেভেলৰ এডভোকেট এজনৰ ৰেগুলাৰ যদি প্ৰেক্টিছ কৰা এডভোকেট হয় 5 পৰা 10 লাখ টকা তেওঁলোকে ইনকম কৰিব পাৰে উকিলসকলক লৈ মানুহৰ কিছুমান মিছকনচেপশ্যন থাকে মানে মানুহে ভাবে উকিলবিলাক মিছলীয়া মিছা কথা কয় খুব কোনোবা এজন মানুহ দুখী বুলি গম পায় তথাপিও গৈ বচাইগৈ মানে এনেকুৱা ধৰণৰ কয় এইটো কিমান সঁচা আচলতে উকিলৰ বিষয়ে মানুহে 10%ও নাজানে ওকালতি এটা আমি এজন আইনৰ ছাত্ৰ হিচাপে ওকালতিটো আইনটো এটা সাগৰৰ সদৃশ এটা বস্তু আমি শিকি য'ত শেষ হোৱা নাই মই এজন আইনৰ ছাত্ৰ আৰু মানুহে তেওঁলোকে ভাবে যে নামঘৰৰ মেজমেলখনৰ নিচিনা যে হঠাৎ এটা কথা হ'ব হঠাৎ এটা ডিচিশ্যন দি দিব তাতে পানিছমেণ্ট হ'ব কিবা হ'ব আইনটো তেনেকুৱা এটা বস্তু নহয় বহুত বস্তু ফ্ল' কৰি কোনো প্ৰিজাম্পশ্যন নথকাকৈ কাম এটা কৰিব লাগিব প্ৰিজাম্পশ্যন নথকাকৈ বস্তুটো ইষ্টাব্লিছ হ'ব লাগিব কোৰ্টত তেতিয়া বস্তুটো কোৰ্টে এজন ন্যায় দিব পাৰে আৰু অধিবক্তাৰ ক্ষেত্ৰত সদায় তেওঁ ক্লায়েণ্টৰ প্ৰতি সদায় ডেডিকেশ্যনটো ৰাখে তেওঁলোকে ক্লায়েণ্টৰ হৈ সদায় যুঁজিবলৈ যায় আৰু ক্লায়েণ্টৰ প্ৰটেকশ্যনটোতে তেওঁলোকে সদায় নিয়োজিত হৈ থাকে গতিকে অধিবক্তাজনে ঘটনা সময়ততো তেওঁ প্ৰেজেণ্ট নাথাকে ক্লায়েণ্টজনে যি ধৰণে তেওঁক সেই কেছটো ক'ব সেই যিখিনি মেটেৰিয়েল দিব যিখিনি ইনফৰ্মেশ্যন দিব সেই ইনফৰ্মেশ্যনখিনি লৈ আইনে কি কয় আইনে কি ধৰণৰ সুৰুঙা ৰাখিছে আইনে কি ধৰণৰ প্ৰটেকশ্যন দি ৰাখিছে সেইখিনিৰ ওপৰত গৈ অধিবক্তাজনে কামখিনি কৰে সেইকাৰণে আমাৰ মানুহে কয় যে মানে
ডক্টৰ আৰু উকিলক কেতিয়াও মিছা কথা ক'ব নালাগে সেইকাৰণে মিছা কথাখিনি শুদ্ধকৈ ৰাখিলেহে সত্য কথাখিনি ক'লেহে তেওঁৰ বচাৰ চান্সটো বেছি থাকে বেছি থাকে আমাৰ ভাৰতৰ আইনৰ কথা এটা সুধিম মানে এটা ল মই জানিব বিচাৰিছোঁ এজন ল'ৰাই যদি ৰাস্তাত ৰৈ চিগাৰেট খাই আছে পাব্লিক প্লেচত মানুহ গৈ আছে ফুটপাথেদি চিগাৰেট খাই আছে বা বটল এটা লৈ বট খাই আছে কি আইন আছে আপুনি মানে মই যদি দেখিছোঁ মই যদি বেয়া পাইছোঁ যে ল'ৰাজনে চিগাৰেট খাই থকাৰ কাৰণে মোৰ অশান্তি হৈছে মই কি কৰিব পাৰোঁ তেনেকুৱা মুভমেণ্টত চাওক কিছুমান জোন থাকে য'ত নন চিগাৰেট জোন থাকিব য'ত চিগাৰেট আপুনি সেৱন কৰিব নোৱাৰিব যেনে স্কুল কলেজৰ ওচৰত সেৱন কৰিব নোৱাৰিব ন' স্মকিং জোন গতিকে সেইবোৰ জোনত আপুনি যদি এয়াৰপৰ্টৰ ওচৰত বা বিভিন্ন জেগাবিলাকত মানে আপুনি ৰেলত যাত্ৰী গৈ আছে আপুনি যাত্ৰা কৰি আছে তাত বহুত যাত্ৰী আছে তাত আপুনি স্মকিং কৰিলে পানিছমেণ্ট হ'ব পাৰে আপোনাৰ গতিকে পাব্লিক প্লেচত আপুনি কি কৰিব লাগিব কি কৰিব নালাগিব এজ এ হিউমেন বিং এজ এ ভাৰতবৰ্ষৰ এজন নাগৰিক হিচাপে আপুনি জানিব লাগিব যে কি কৰিলে ভাল কি কৰিলে বেয়া যিটো বস্তু আপুনি জানি আহিছে যে যিটো কৰিলে বেয়া সেইটো আপুনি কৰিব নালাগিব আৰু যদি আপুনি সেনেকুৱা ধৰণৰ কামবোৰ কৰে তেনেহ'লে ইফ দেয়াৰ ইজ ন' ল' ইন এ পাৰ্টিকুলাৰ মেটাৰ দেন দ্য মেটাৰ মাষ্ট বি ইকুৱেল দৃষ্টিভংগীৰে সেইটো বস্তু চাব আৰু নিজে এটা ল থাকে মই এটা কথা মোক এদিন লগৰ এজনে কৈছিলে মানে আমি গাড়ীত বহি আছিলোঁ যে আমাৰ কাষত এখন গাড়ী আছিলে গাড়ীখনৰ ভিতৰত 3-4জন ল'ৰাই মদ্যপান কৰি আছিলে তো গাড়ীৰ ভিতৰত যদি কোনোবাই কিবা এটা কৰি আছে সেইটো পাব্লিকেলি কৰা হ'ল নে মানে প্ৰাইভেট এৰিয়াত কৰা হ'ল কাৰণ গাড়ীখনটো নিজৰ হয় এটা প্ৰাইভেট প্ৰপাৰ্টি আপুনি কোন ঠাইত আছে আচলতে সেইটো মেটাৰ কৰিব আপুনি যদি ক'ৰবাত যদি আৱাসী হোষ্টেল এটাৰ ভিতৰত যদি আপুনি কৰি আছে বা স্কুল কলেজ এখনৰ ভিতৰত গৈ পিনি বাউণ্ডাৰীৰ ভিতৰত গৈ গাড়ী এখনত যদি স্মকিং কৰিছে গতিকে আপোনাৰ সেই বস্তুটোৱে নিৰ্ধাৰণ কৰিব যে আপুনি ক'ত এইটো কাম কৰি আছে গতিকে চাইনটো কি দেখুৱাই আছে আপুনি যদি স্কুল এখনৰ ওচৰত কেম্পাছত গৈ যদি আপুনি যদি গাড়ীখনৰ ভিতৰত মদ মাংস লৈ যদি বহি আছে তেনেহ'লে নিশ্চয় এইটো বেয়া কথা হ'ব গতিকে আপুনি সেই ধৰণৰ কথাটো জানিব লাগিব যে ক'ত কি আছে গতিকে সেইকাৰণে স্থান কাল পাত্ৰভেদে আপুনি থাকিব লাগিব খাব লাগিব কৰিব লাগিব সেইটো আমাক সমাজে শিকাই আহিছে গতিকে সমাজৰ বিৰুদ্ধে থাকিলে আপোনাৰ যিকোনো হ'ব মানে এখন ঠাই যিখন নন স্মকিং জোন নহয় তাত স্মক কৰিব পাৰে মানুহে তাত যদি এজন মানুহে স্মক কৰি আছে বা ড্ৰিংকছ কৰি আছে বা উৎপাত কৰি আছে কিবা এটা কৰি আছে কোনোবা এজন মানুহে যদি গৈ পুলিচত যদি কমপ্লেইন কৰে যে এই ল'ৰাজনে ইয়াত স্মক কৰি আছে মোৰ অসুবিধা হৈছে তেতিয়া সেইটো তেওঁৰ কিবা আইন আছে নাই তেওঁৰ ওপৰত মানে পাব্লিক প্লেচত আচলতে যিবোৰ বস্তু সেৱন কৰিব নোৱাৰে ন' স্মকিং জোন যদিও হয় তাক কৰিব নোৱাৰে মানে সেইটো আইনমতে দণ্ডনীয় হয় যদিহে পাব্লিকেলি এইটো কৰে যদি কোনোবাই কমপ্লেইন কৰে আইনমতে দণ্ডনীয় হয় মানে এনেকুৱা এটা নহয় যে কোনোবা এখন কমপ্লেইন কৰি দিয়া কোনোবা এজন মানুহে চিগাৰেট খাইছে সেইটোৰ ওপৰত কোনোবা এখন FIR দি দিলে কোনোবা এখন থানাত গৈ সেই থানাই ইনভেষ্টিগেশ্যন কৰিব গতিকে সেই চিগাৰেটটোৰ কাৰণে এটা মিনিমাম অফেন্স গতিকে সেই মিনিমাম অফেন্সটোৰ কাৰণে এটা কেছ এটা ৰেজিষ্টাৰ কৰি মানুহ এটাক ইনভেষ্টিগেশ্যন কৰি পানিছমেণ্ট কৰি এনেকুৱা কোনো কথা নাথাকে কিছুমান স্পেচিফিক জোন আছে য'ত আপুনি 10ত গতি কৰি আছে একজেক্টলি মই সেইটোৱে ক'ব বিচাৰিম এখন 10ত আপুনি গতি কৰি আছে গতিকে সেই 10ত যদি আপুনি নন স্মকিং জোন স্কুল কলেজ মন্দিৰ মছজিদ এইবিলাকত আপুনি কৰিব নোৱাৰে যদি আপুনি চিগাৰেটটোৰ কাৰণে গোটেই এক্সিডেণ্ট এটা হৈ যোৱাৰ সম্ভাৱনা আছে ফায়াৰ জুই লাগি যোৱাৰ সম্ভাৱনা আছে গতিকে য'ত নন স্মকিং জোন আপুনি সেইটোত আপুনি কৰিব নোৱাৰে যদি সেই ধৰণৰ কাম কৰে নিশ্চয় আপোনাৰ ওপৰত একশ্যন হ'ব আজিকালি সকলো বস্তু অনলাইন হৈ গৈছে আগতে মানুহ ডাকঘৰ যাব লাগে আজিকালি যাব নালাগে অনলাইনত হয় বেংকত যাব লাগে আজিকালি চব অনলাইন হয় এই কোৰ্টত যে যাব লাগে মানুহে কিবা এটা কামত সেই বস্তুটো কিবা অনলাইন কিবা তেনেকুৱা আপডেট হৈছে নেকি হয় অনলাইন আপডেট হৈছে আজি আমি অনলাইন হোৱাৰ কাৰণে যথেষ্ট সুবিধাও হৈছে আৰু অনলাইন চব কাম কোৰ্টৰ কাম চব কাম অনলাইনত নহয় আচলতে এজন যদি আমি যেনেকৈ কোৰ্টৰ অৰ্ডাৰ এটা উলিয়াব লাগে অনলাইন কৰিব পাৰোঁ আজি হাইকোৰ্টত কি কেছ চলি আছে আমি অনলাইন চাই থাকিব পাৰোঁ আজি কাইলৈ মোৰ কেছ আছে এনেকৈ অনলাইন আমি কজ লিষ্ট উলিয়াব পাৰোঁ ডাউনলোড দিব পাৰোঁ প্ৰিণ্ট আউট দিব পাৰোঁ আমি ফাইলিং কৰিব পাৰোঁ দলিলৰো এনেকুৱা দলিলৰ গোটেই চিষ্টেমটো আছে আমি ফাইলিং কৰিব পাৰোঁ দলিলটো আপুনি ওলাব লাগিব সেইটো এটা বেলেগ এটা কথা বাকী আপোনাৰ ভাৰ্চুৱেল যিটো কোডৰ কথা আছে লকডাউনৰ পাছৰ পৰা আপুনি আজি যদি কলকাতাত আছে আপুনি এজন অধিবক্তা হয় গুৱাহাটী কোৰ্টত আপোনাৰ কেছ আহিছে আপুনি এখন এপ্লিকেশ্যন কৰিব লাগে ৰেজিষ্ট্ৰি এপ্লিকেশ্যনখন একচেপ্ট কৰি আপোনাক ভাৰ্চুৱেল টাইমটো দি দিয়ে আৰু ভাৰ্চুৱেল কৰিব পাৰে মানে ভিডিঅ' কনফাৰেন্সিঙৰ দ্বাৰা কেছ কৰিব পাৰে কিন্তু লোৱাৰ কোৰ্ট লেভেলত যেতিয়া সাক্ষীবাদী যিখিনি কথা থাকে এজন সাক্ষীক যিহেতু আপোনাৰ একিউজৰ অধিবক্তাই সুধিব মানে অভিযোগকাৰী অধিবক্তাই সুধিব সোধপোছ কৰিব লাগিব যথেষ্ট কথা থাকে সেইটোহে আচলতে মানে কোৰ্টত এতিয়ালৈকে হোৱা নাই সাক্ষীবাদী যিটো অধিবক্তাই যে সোধপোছ কৰা যিটো কথা থাকে আচলতে ভাৰ্চুৱেলি সেইটো বস্তু ভাৰ্চুৱেলি সম্ভৱপৰ নহ'বও চাগে সেইকাৰণে বস্তুটো কৰা নাই কাৰণ সন্মুখৰ পৰা প্ৰশ্ন এটা সোধা আৰু ভাৰ্চুৱেলি সোধাৰ মাজত অলপ পাৰ্থক্য যথেষ্ট ইছ্যু থাকিব পাৰে কোৰ্টৰ ছিষ্টেমৰ ইছ্যু থাকিব পাৰে নেটৱৰ্কৰ ইছ্যু থাকিব পাৰে গতিকে যেতিয়া এটা গোটেই ছেটআপ এটা বহি থাকিব গোটেই মানুহখিনি এটা ছেটআপত বহি থাকিব
নেটৱৰ্কৰ প্ৰব্লেমো থাকিব পাৰে, বিভিন্ন প্লেচৰ অসুবিধা থাকিব পাৰে। গতিকে এই ধৰণৰ অসুবিধাৰ কাৰণে এতিয়ালৈকে ভাৰ্চুৱেল সাক্ষীটো কথাৰ ক্ষেত্ৰত কোৰ্টে এতিয়ালৈকে ব্যৱস্থা লোৱা। গতিকে আজি আমি হাইকোৰ্টৰ এজন উকিল ডিম্পুল চুতীয়াৰ লগত বহুতখিনি কথা পাতিলোঁ। আইনৰ ক্ষেত্ৰত বহুতখিনি নজনা কথা আমি জানিবলৈ সক্ষম হ'লোঁ। আপোনালোকৰ যদি কোনোবা এনেকুৱা চিটুৱেশ্যন আপোনালোকৰ জীৱনত আহে য'ত আইনৰ সহায় লাগে আপোনালোক, তেনেহ'লে তেওঁৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মই ফোন নম্বৰটো তলত দিয়ে দিম, বাকী তুমি কৈ দিয়া ক'ত তোমাক লগ পাব। যদি নহয় কোৰ্টত, গুৱাহাটী কোৰ্টৰ যিকোনো এখন কোৰ্টত, যিহেতু CJM কোৰ্ট, ছেছন কোৰ্ট আৰু হাই কোৰ্ট, মই এইখিনি ওচৰে পাঁজৰে থাকোঁ, তেওঁলোকে আহিও যোগাযোগ কৰি পিনি লগ পাব পাৰিব। হয়, ফোন কৰিব যদি কিবা সহায় লাগে আইনৰ ক্ষেত্ৰত। বাকী তুমি আজি আহিলা, বহুত বহুত ধন্যবাদ। আগলৈ আমি এনেকৈ লগ পাম আৰু ৰাইজে হয়তো কমেণ্টত বহুতখিনি আৰু প্ৰশ্ন সুধিব। সেই প্ৰশ্নখিনিৰ উত্তৰখিনি আমি আগলৈ কেতিয়াবাকৈ তাৰ চলিউশ্যনটো ৰাইজক দিবলৈ চেষ্টা কৰিম। নিশ্চয়। আজিলৈ আহিছোঁ, ধন্যবাদ।